সকলোকে নমস্কাৰ তো অসম পুলিচৰ ফালৰ পৰা আপোনালোকৰ বাবে ভাল খবৰ আছে যিৰ বিষয়ে কথা উল্লেখ কৰিছে যে অসমৰ যেটো 2025 চনৰ যেটো অসম পুলিচৰ নতুন ভ্যাকেন্সি আছে সেই নতুন ভ্যাকেন্সি সমূহ নৱেম্বৰ মাহত দিয়া হ'ব বুলি কৈছে অৰ্থাৎ অলপ আগপিছ হ'ব পাৰে কিন্তু প্ৰায় নৱেম্বৰ মাহতে দিব এটা কথাটো হল যেটো আপোনালোকৰ ভ্যাকেন্সি আছে সেই ভ্যাকেন্সিটো কিমান থাকিব কোড থাকিব সেইটো বিষয় কৈছে যে বৰ্তমান যেটো খালি আছে যেহেতু আমাৰ কাৰণে এই ভ্যাকেন্সি বিলাক ইমান প্ৰয়োজন হয় যেটো এডিজিপি 3টা পদ আইজিপি 3টা পদ ডিআইজিপি এসপি এএসপি ডিএসপি বা ইন্সপেক্টৰ এইবিলাকৰ লগত আমাৰ কোনো ধৰণৰ মতলব নাই কিন্তু মেইন কথাটো হল যেটো সাব ইন্সপেক্টৰৰ ভ্যাকেন্সি খালি আছে যেটো মোস্ট ইম্পৰ্টেন্ট হয় এক্সামিনে আমাৰ ক্যান্ডিডেটছৰ সকলৰ পইণ্ট অফ ভিউৰ ফালৰ পৰা যে এসআই যেটো আছে 1100 পোষ্ট খালি আছে আৰু এএসআই 600 পোষ্ট এটো মতলব নাই যেটো এএসআই ডাইৰেক্ট ভ্যাকেন্সি নলাই গটিকে হেতু আমাৰ কবলগিয়া নাই গাৰ্ডসম্যানত 400 আছে কনস্টেবলত 4500 আছে ইম্পৰ্টেন্ট কথা আৰু ড্ৰাইভাৰত বহুখিনি যথেষ্টখিনি আছে 767টা অৰ্থাৎ 767 আকৌ গ্ৰেড 4 তো এহিনো ইম্পৰ্টেন্ট যেটো গ্ৰেড 4 তো ভ্যাকেন্সি বা ৰিক্ৰুটমেন্ট হোৱা দেখা যায় 436 এটা টোটাল মিলি যেটো আমাৰ ভ্যাকেন্সি আছে ইয়াৰে হেতু প্ৰায় 11342 টা পদৰ আছে কিন্তু কথাটো হল এতিয়া ইয়াৰে যেটো সাব ইন্সপেক্টৰৰ 1100 পোষ্ট আছে আৰু কমান্ডটো ইতিমধ্যে মুখ্যমন্ত্ৰী ডাঙৰীয়া কৈছে যে কমান্ডটো ভ্যাকেন্সি খোলা দিব কিন্তু সাব ইন্সপেক্টৰত যেটো আছে আপোনালোকৰ ভ্যাকেন্সি দেখিবলৈ পাইছে যদি হে সাব ইন্সপেক্টৰৰ এইবাৰৰ যেটো এপইন্টমেন্ট পাব লৰা বিলাকে হেতুক বাদ দি পিনে বাকি যিখিনি ৰিমেইনিং ভ্যাকেন্সি আছে হেবিলাক খালি থাকিব অৰ্থাৎ সাব ইন্সপেক্টৰত যথেষ্টখিনি ভ্যাকেন্সি দেখিবলৈ পোৱা যাব আৰু কনস্টেবলতো হিমান দেখিবলৈ পোৱা নাযাবও পাৰে কিয়নো কনস্টেবলত 45টা আছে পদ যদিও বা ইয়াৰে বাকি যেতিয়া পূৰ্তি হ'ব তেতিয়া পদ কিছু কমা দেখা যাব বাকি যদি ৰিটায়াৰ্ড পাৰ্সনেল থাকে আৰু কিবা কানি থাকে বা কোনোবা কনস্টেবলৰ পৰা এএসআই হয় তেনেহলে সেই কনস্টেবলৰ পদটো খালি হৈ যাব আৰু সেই কনস্টেবলত পদ খোলা হ'ব পাৰে গতিকে আপোনালোকে এতিয়াৰ পৰা ৰানিংৰ প্ৰিপাৰেচন কৰি ৰাখক আৰু আপোনালোকে নিজৰ কষ্টখিনি সদায় কৰি যাওক নিশ্চয় সফলতা লাভ কৰিব পাৰিব গতিকে ভিডিওটো দেখিনি আছিল তো হিমন্ত বিশ্ব শৰ্মা ডাঙৰে আপোনালোকে নিশ্চয় বহুতো ক্লিপ দেখিছে তেখেতে কৈছে যে নৱেম্বৰ মাহত আপোনালোকৰ যেটো ভ্যাকেন্সি আছে হেতু খোলা দিব আৰু ইতিমধ্যে বহু ভ্যাকেন্সি তেখেতে খোলাও দিলে আৰু আপোনালোকে নিজকে প্ৰিপাৰেচন কৰি থাকক নিশ্চয়কৈ আপোনালোকে সফল হ'ব ধন্যবাদ জয় অসম